ওয়েলকাম ছাত্ৰ-ছাত্ৰীসকল এবাৰ তোমালোকৰ যিখন ক্লাছ 10ৰ মেথছৰ সিলেবাস আছে সেই সিলেবাসখন আজি আমি আলোচনা কৰিম প্ৰথমতে চোৱা তোমালোকৰ জেনাৰেল ম্যাথমেটিক্স ইয়াৰ কোড হয় C2 আৰু তোমালোকৰ ক্লাছ 10ৰ জেনাৰেল ম্যাথমেটিক্সৰ টোটাল মাৰ্কস 100 মাৰ্কস থাকিব তা তোমালোকৰ থিওৰি মানে লিখা পৰীক্ষাত 90 মাৰ্কস আহিব আৰু 10 মাৰ্কস থাকিব ইন্টাৰনেল অ্যাসেসমেন্ট মানে তোমালোকৰ প্ৰজেক্ট বা ভাইভা যি হুদা হয় তা তোমালোকৰ 10 মাৰ্কস থাকিব আৰু 90 মাৰ্কস তোমালোকৰ কোৱেশ্চন পেপাৰ আহিব আৰু সময় দিয়া থাকিব 3 ঘণ্টা লিখা পৰীক্ষাত তোমালোকে 27 মাৰ্কস পাসিং মাৰ্ক হয় এতিয়া হাসুন আমি সিলেবাসখন আলোচনা কৰো প্ৰথমতে চাবা ইয়াত তোমালোকৰ এইটো ঘৰত চেপ্টাৰবোৰৰ নেম আছে ইয়াত তোমালোকৰ যিখিনি চেপ্টাৰ লাগিব সেইখিনি ইয়াত আছে এইফালে থাকিব হাফিয়েলি পৰীক্ষা আৰু এইচএসএল জিমেট্ৰিক পৰীক্ষাত কোনবোৰ চেপ্টাৰ লাগিব এতিয়া আমি স্টাৰ্ট কৰো আহা প্ৰথমতে তোমালোকৰ যেটো চেপ্টাৰ 1 ৰিভিজন চেপ্টাৰ এই চেপ্টাৰটোৰ পাৰ্ট 1 আৰু পাৰ্ট 2 এই দুইটাই তোমালোকক লাগিব কিন্তু পাৰ্ট 3 টো নালাগে এইটো মানে সিলেবাসৰ পৰা বাহিৰ কৰি দিয়া হৈছে পাৰ্ট 1 আৰু পাৰ্ট 2 ৰ হাফিয়েলি এক্সামত তোমালোকৰ এইটো চেপ্টাৰ আহিব তাৰ পিছত চেপ্টাৰ 1 যেটো ৰিয়েল নাম্বাৰ সেই প্ৰথম চেপ্টাৰটো গোটেই চেপ্টাৰটো তোমালোকক লাগিব এইটো হাফিয়েলি পৰীক্ষাৰ বাবে আহিব তাৰ পিছত সেকেন্ড চেপ্টাৰ 2 পলিনোমিয়েলস যেটো চেপ্টাৰ 2 আছে চেপ্টাৰ 2 টো তোমালোকক গোটেই চেপ্টাৰটো লাগিব এইটো হাফিয়েলি পৰীক্ষাত আহিব চেপ্টাৰ 3 এইটো গোটেই চেপ্টাৰটোৱে আহিব তোমালোকৰ হাফিয়েলি পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট তাৰ পিছত চেপ্টাৰ 4 এই চেপ্টাৰটো তোমালোকৰ হাফিয়েলি পৰীক্ষাত আহিব পিছত চেপ্টাৰ 5 এই চেপ্টাৰটো তোমালোকৰ হাফিয়েলি পৰীক্ষাত এইটো চেপ্টাৰ হাফিয়েলি পৰীক্ষা তোমালোকৰ নাহে এলৈকে আমি গম পালো চেপ্টাৰ 1 ৰ পৰা 4 আৰু যেটো পুনৰ আলোচনা ৰিভিজন চেপ্টাৰ আছে এইগিটা চেপ্টাৰ হাফিয়েলি পৰীক্ষাত তোমালোকৰ আহিব 5 নম্বৰ চেপ্টাৰটো নাহে চাবা চেপ্টাৰ 6 ট্ৰায়াঙ্গল ত্ৰিভুজ নামৰ যেটো চেপ্টাৰ আছে এই চেপ্টাৰটোৰ 6.3 লৈকে এক্সাৰসাইজ 6.3 লৈকে হাফিয়েলি পৰীক্ষাত তোমাৰ আহিব বাকি 6.4 6.5 এইখিনি নালাগে তাৰ পিছত চাবা কোঅৰ্ডিনেট জিওমেট্ৰি যেটো চেপ্টাৰ 7 আছে এই চেপ্টাৰ 7 টো তোমালোকৰ হাফিয়েলি পৰীক্ষাত আহিব তাৰ পিছত চেপ্টাৰ 8 ইন্ট্ৰোডাকচন টু ট্ৰিগোনোমেট্ৰিৰ যেটো চেপ্টাৰ আছে এইটো তোমালোকক হাফিয়েলি পৰীক্ষাত লাগিব তাৰ পিছত চেপ্টাৰ 9 টো তোমালোকৰ সিলেবাসৰ পৰা বাহিৰ কৰি দিয়া হৈছে এইটো নালাগে তাৰ পিছত চাবা চেপ্টাৰ 10 11 এই দুইটা চেপ্টাৰে হাফিয়েলি পৰীক্ষাত তোমালোকক নালাগে আকৌ বাকি যিখিনি চেপ্টাৰ আছে চেপ্টাৰ 12 ৰ পৰা 15 এইখিনি চেপ্টাৰৰ তোমালোকৰ হাফিয়েলি পৰীক্ষাৰ বাবে নালাগে এনেদৰে টোটাল তোমালোকৰ 90 মাৰ্কস হাফিয়েলি পৰীক্ষাত আহিব 10 মাৰ্কস ইন্টাৰনেল অ্যাসেসমেন্ট আৰু টোটাল 100 মাৰ্কস আহিব তো আমি বুজিলো যে তোমালোকৰ হাফিয়েলি পৰীক্ষাত কোন কেইটা চেপ্টাৰ আহিব ৰিভিজন চেপ্টাৰটো আহিব তাৰ পিছত চেপ্টাৰ 1 2 3 4 এইগিটা আহিব তাৰ পিছত 5 টো নালাগে 6 7 আৰু 8 এইগিটা চেপ্টাৰ তোমালোকৰ হাফিয়েলি পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট এবাৰ আমি ক্লাছ 10 ৰ যিখন ইংলিছৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰখন আলোচনা কৰিম তোমালোকৰ ক্লাছ 10 ৰ যিখন ইংলিছৰ পেপাৰ থাকিব কোৱেশ্চন পেপাৰ তাত টোটাল মাৰ্কস 90 মাৰ্কস থাকিব আৰু 10 মাৰ্কস তোমালোকৰ ইন্টাৰনেল অ্যাসেসমেন্ট হ'ব মানে তোমালোকৰ ইয়াতে স্পোকেন ইংলিছখনো থাকিব আৰু টোটাল সময় দিয়া হ'ব তোমালোকক 3 ঘণ্টা আৰু পাসিং মাৰ্ক হ'ব 30 মাৰ্কস কিন্তু ৰিটেন এক্সাম লিখা পৰীক্ষাত তোমালোকে 27 মাৰ্কস পালে পাস কৰিবা এতিয়া চাবা এইটো ঘৰত চেপ্টাৰস বা ইউনিটস বোৰ আছে আৰু ফালে চাবা তোমালোকৰ এইফালে A B C D এনেদৰে সেকশন কৰি দিয়া আছে গোটেই কোৱেশ্চন পেপাৰখনত কি আহিব আৰু লগতে এইফালে হাফিয়েলি পৰীক্ষা আৰু ফাইনেলত কোন কেইটা চেপ্টাৰ আহিব সেইখিনি এইফালে দিয়া আছে আৰু মাজত দিয়া আছে তোমালোকক চেপ্টাৰ বা লেসন বিলাকৰ নামবোৰ দিয়া আছে এতিয়া আসুন আমি বুজো ভালদৰে চাবা যাতে কথাখিনি বুজি পোৱা এতিয়া চাবা প্ৰথমতে আমি এই সেকশনত চাও ইয়াত তোমালোকৰ ৰিডিং কম্প্ৰিহেনশন আহিব ৰিডিং কম্প্ৰিহেনশন তোমালোকৰ দুটা আহিব ৰিডিং কম্প্ৰিহেনশন মানে কি তোমালোকৰ যিখন কোৱেশ্চন পেপাৰ থাকিব সেই কোৱেশ্চন পেপাৰখনত এটা বা দুটা প্যাৰাগ্ৰাফ দিয়া থাকিব তাৰ পৰা তোমালোকে সেই প্যাৰাগ্ৰাফটোৰ পৰাই কোৱেশ্চন এনসাৰ খিনি উলিয়াই লিখিব লাগিব আৰু এনেকুৱা প্যাৰাগ্ৰাফ তোমালোকৰ দুটা আহিব এটা সিন আহিব এটা আনসিন আহিব মানে সিন মানে এটা প্যাৰাগ্ৰাফ তোমালোকৰ বুকৰ কিতাবৰ পৰা দিয়া হ'ব আৰু এটা তোমালোকৰ বাহিৰৰ পৰা দিয়া হ'ব তোমালোকে ৰিডিং কম্প্ৰিহেনশন কেনেদৰে কৰিব লাগে যদি শিকিব খুজিছা তেতিয়াহলে কমেন্টত নিশ্চয় জনাবা এতিয়া আমি আগবাঢ়ো ৰিডিং কম্প্ৰিহেনশন মানে দুটা তোমালোকৰ 6 মাহিলী পৰীক্ষাত আহিব
এটাত 5 নম্বৰকৈ থাকে এনেদৰে টোটেল 10 মাৰ্কছ তোমালোকৰ ৰিডিং কম্প্ৰিহেনশ্যনত দিয়া হয় এতিয়া বি সেকশনত চোৱা বিট কি আছে ৰাইটিং ট্ৰান্সলেচন বা সাবষ্টেন্স ৰাইটিং মানে অনুবাদ কৰা ইংলিছৰ পৰা এছামিজ বা এছামিজৰ পৰা ইংলিছ অনুবাদ কৰা তোমালোকৰ আহিব সাবষ্টেন্স ৰাইটিং আহিব ইয়াত যোনখিনিত আন্ডাৰলাইন কৰা আছে সেইখিনি তোমালোকৰ আহিব ইয়াত চাবা ট্ৰান্সলেচন বা সাবষ্টেন্স ৰাইটিং আহিব তাৰ পিছত ষ্টৰী ৰাইটিং আহিব লেটাৰ ৰাইটিং আহিব হাফিয়ালিত ডিটাৰমিনাৰ্স আহিব টেন্স আহিব তাৰ পিছত ভোকেবুলাৰী আহিব সিনথেসিস অফ সাবষ্টেন্সেস এই গুটেইখিনি তোমালোকৰ হাফিয়ালি পৰীক্ষাত আহিব মই আকৌ এবাৰ কৈ দিছো ইয়াত চাবা সেকশন বিৰ পৰা তোমালোকৰ ট্ৰান্সলেচন আৰু সাবষ্টেন্স ৰাইটিং আহিব তাৰ পিছত ষ্টৰী ৰাইটিং আহিব লেটাৰ ৰাইটিং আহিব ডিটাৰমিনাৰ্স আহিব টেন্স আহিব ভোকেবুলাৰী আহিব সিনথেসিস অফ সেন্টেন্স এই গুটেইখিনি তোমাৰ হাফিয়ালি পৰীক্ষাত আহিব ফাইনেলত তোমাৰ গুটেইখিনি আহিব মানে ইয়াত যিবোৰ দিয়া আছে এই সকলোখিনি ফাইনেলত আহিব ফাইনেলত কি আহিব তাৰ ওপৰত আমি পিছত ভিডিও বনাম ইয়াতবাৰ তোমাৰ সেকশন ডিত চাবা তোমালোকৰ যিখন টেক্সট বুক আছে ফাৰ্স্ট ফ্লাইট বুলি এই বুকখনৰ পৰা কি আহিব হাফিয়ালিত এ লেটাৰ টু গড নেলসন মেণ্ডেলা তাৰ পিছত আহিব কুৰ্গ এই তিনিটা চেপ্টাৰ হাফিয়ালি এক্সামত আহিব তাৰ পিছত পোয়েট্ৰি কবিতা মানে পোয়েট্ৰিৰ পৰা কি আহিব এই টাইগাৰ ইন দ্য জু আমান্ডা এই দুটা চেপ্টাৰ তোমাৰ পোয়েট্ৰিৰ পৰা আহিব টোটেল 5টা চেপ্টাৰ আহিব কি আহিব এই লেটাৰ টু গড নেলসন মেণ্ডেলা তাৰ পিছত কুৰ্গ এই তিনিটা চেপ্টাৰ আহিব আৰু টাইগাৰ ইন দ্য জু আমান্ডা এই দুটা তোমালোকৰ কবিতা আহিব তাৰ পিছত ই সেকশনত চাবা তোমালোকৰ যিখন সাপ্লিমেন্টাৰী ৰিডাৰ আৰু এখন বুক আছে ইংলিছৰ ফুটপ্ৰিন্টছ বুলি সেই বুকখনৰ পৰা দ্য মিডনাইট ভিজিটৰ আৰু এ কুৱেশ্যন অফ ট্ৰাষ্ট এই যেটো প্ৰথম দুটা চেপ্টাৰ আছে এই দুটা চেপ্টাৰো তোমালোকৰ হাফিয়ালি পৰীক্ষাত আহিব এনেদৰে টোটেল 90 মাৰ্কস তোমাৰ কুৱেশ্যন পেপাৰত আহিব আৰু ইন্টাৰনেল এসেসমেন্ট মানে 10 মাৰ্কস তোমাৰ ইন্টাৰনেল এসেসমেন্ট প্ৰজেক্ট বা তোমালোকক যি স্পোকেন ইংলিছ থাকে তাৰ পৰা তোমালোকৰ ইন্টাৰনেল এসেসমেন্ট লোৱা হ'ব এনেদৰে টোটেল 100 মাৰ্কস তোমাৰ এই পৰীক্ষাত আহিব ইয়াত আৰু এটা ইম্পৰ্টেন্ট কথা লিখা আছে চাবা ইয়াত প্ৰথমতে লিখা আছে যিখিনি আন্ডাৰলাইন কৰা হৈছে সেইখিনি হাফিয়ালি পৰীক্ষাত আহিব আৰু প্ৰতিটো ইউনিটৰ পৰা 2 পৰা 10 মাৰ্কসৰ ভিতৰত আহিব মানে যিমানবোৰ চেপ্টাৰ ইয়াত ডিসকাস কৰা হৈছে সেই চেপ্টাৰবোৰৰ পৰা 2 মাৰ্কসৰ পৰা ষ্টাৰ্ট হৈ 10 মাৰ্কসৰ ভিতৰত আহিব পাৰে ইয়াত এইদৰে লিখা আছে তোমালোকৰ যদি কিবা বুজি পোৱা নাই তেতিয়াহলে কমেন্টত নিশ্চয় জনাবা আৰু লগতে তোমালোকক যদি ইংলিছৰ এমসিকিউ কোৱেশ্চন লাগে বা গ্ৰামাৰ কোৱেশ্চন লাগে তেতিয়াহলেও কমেন্টত নিশ্চয় জনাবা আমি ইয়াৰ ওপৰত ভিডিও নিশ্চয় বনাম